Hello everyone, welcome to Diaduka. আমি ডিসকাস কৰি আছিলো ইণ্ডিয়ান পলিটি MCQ আৰু আমি এইটো হৈছে আমাৰ পাৰ্ট নম্বৰ 5 অলৰেডি আমি 4টা ক্লাছ কৰিছো এটো 5 নম্বৰ ক্লাছ ইয়াৰ PDF টো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব যেটো ডেসক্ৰিপচনত লিংক দিয়া থাকিব টেলিগ্ৰাম চেনেলৰ তাত আপোনালোকে ক্লিক কৰি জয়েন হৈ লব পাৰিব আৰু আমি এই সেশনটোৰ পৰা কি শিকিম আমি যদি আগতে এখিনি বস্তু পঢ়া নাই তেতিয়ালে আমি নতুন বস্তু কনসেপচুৱেলি শিকিম আৰু MCQ ওয়াইজও শিকিম আৰু যদি কোনোবাই পঢ়িছে তেওঁলোকৰ প্ৰেক্টিস হ'ব ৰিভিজন হ'ব আৰু ইয়াৰ PDF টো যেনেকৈ মই ক'লো টেলিগ্ৰাম চেনেলত পাব First question লৈ আহিছো ইয়াত আমাক কৈছে যে who conduct the election of the state legislative assemblies এটা আমাৰ ইলেকশন আহি আছে মেইনলি আমাক কৈছে যে আমাৰ যিবিলাক আমাৰ state legislative assemblies যিবিলাক আছে ইহঁতৰ ইলেকশনটো কোনে কন্ডাক্ট কৰে হেতু আমাক খুদিছে তো ইয়াৰ যেটো আনসাৰ হেতু আনসাৰটো কি হ'ব যে ইলেকশন কমিশন অফ ইন্ডিয়া এতিয়া আমি চাও যে ইলেকশন কমিশন অফ ইন্ডিয়া মেইনলি কি মানে ইলেকশন কন্ডাক্ট কৰে লোকসভাৰ ইলেকশন হয় লোকসভাৰ ইলেকশন তেওঁলোকে কন্ডাক্ট কৰে ৰাজ্যসভাৰ ইলেকশন তেওঁলোকে কন্ডাক্ট কৰে তাৰ পিছত আমি যদি চাও যিবিলাক আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি আছে বা ষ্টেট আমাৰ লেজিসলেটিভ কাউন্সিল আছে মানে বিধানসভা বা বিধান পৰিষদ আছে বা প্ৰেসিডেন্টৰ ইলেকশন হৈ গল বা ভাইস প্ৰেসিডেন্ট হৈ গল ভাইস প্ৰেসিডেন্টৰ ইলেকশন হৈ গল এই গোটেইখিনি ইলেকশন কোনে কন্ডাক্ট কৰে ইলেকশন কমিশন অফ ইণ্ডিয়াই কন্ডাক্ট কৰে আৰু এটো তেওঁলোকে কোনটো আৰ্টিকলৰ আধাৰত কন্ডাক্ট কৰে আৰ্টিকল 324 আৰ্টিকল ইউজ কৰি পেলাই তেওঁলোকে মানে এইটোৱে আৰ্টিকললে তেওঁলোকক এম্পাৱাৰ কৰে পাৱাৰটো দিয়ে ক্ষমতাটো দিয়ে যাতে তেওঁলোকে ইলেকশনটো কৰাব পাৰে এইটো লিখা আছে আৰ্টিকল 324(1) আপোনালোকে 324 টো মন ৰাখিলে হ'ল তো ইয়াত কোনখিনি মানে ইলেকশন তেওঁলোকে কন্ডাক্ট কৰায় সেইখিনি কথা ইয়াত লিখা আছে The Chief Election Commissioner of India is appointed by যিজন আমাৰ চিফ ইলেকশন কমিশনাৰ থাকে ইলেকশন কমিশনাৰ বিষয়ে আমি পঢ়িলো এতিয়া আৰু চিফ ইলেকশন কমিশনাৰ যিজন থাকে তেওঁ কোনে এপইন্ট কৰে হেতু আমাক খুদিছে তো ইয়াৰ আনসাৰটো হৈছে কি ইয়াৰ আনসাৰটো হৈছে প্ৰেসিডেন্টে তেওঁ কি কৰে এপইন্ট কৰে নিযুক্তি প্ৰদান কৰে নেক্সট কোৱেশ্চন ইন আৱাৰ কনস্টিটিউশন the term budget is used for তো প্ৰথম কথাটো হ'ল যে আমাৰ বাজেট এতিয়া দি গৈছে 1 ফেব্ৰুৱাৰী তাৰিখে কিন্তু বাজেট বুলি কোন ধৰণৰ মানে শব্দ আমাৰ সংবিধানত উল্লেখ নাই ঠিক আছে তো এই বাজেট যেটো এই বাজেটক কোনে মানে পাৰ্লিয়ামেন্টৰ আগত ৰাখে হেতু হৈছে ফাইনেন্স মিনিষ্টাৰ একচুয়ালি ৰাখিব লাগে ফাইনেন্স মিনিষ্টাৰে কাৰ বিহাফত ৰাখে তাৰ মানে একচুয়ালি প্ৰেসিডেন্টে কৰিব লাগে কিন্তু প্ৰেসিডেন্টৰ বিহাফত কোনে কৰে ফাইনেন্স মিনিষ্টাৰে কৰে ঠিক আছে আৰু আমাক খুদিছে যে আমাৰ সংবিধানখনৰ কোনটো আৰ্টিকল আছে হেতু হৈছে আৰ্টিকল 112 অপচন নম্বৰ এ টো আমাৰ কাৰেক্ট ঠিক আছে আৰু আমাৰ কনস্টিটিউশনত কি বুলি লিখা আছে এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি আমি জানো যেটো মেইনলি ইউনিয়ন বাজেট হয় সেই ইউনিয়ন বাজেট বুলি নকয় এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি কোৱা হয় Next, the first budget of the independent India was presented by যে প্ৰথমখন যিখন বাজেট আমাৰ যেতিয়া ভাৰত স্বাধীন হ'ল আৰু ভাৰত স্বাধীন হোৱাৰ পাছত নেক্সট যিখন প্ৰথম বাজেট আমাৰ প্ৰস্তুত কৰা হৈছিল বা উপস্থাপন কৰা হৈছিল হেখন কোনে প্ৰেজেন্ট কৰিছিল হেতু আমাক খুদিছে আমি এটা কথা গম পাওঁ যে কোনে কৰিব ফাইনেন্স মিনিষ্টাৰে কৰিব আৰু ইয়াত আমাৰ ফাইনেন্স মিনিষ্টাৰ কোন আছিল RK শ্যামমোহন চেট্টি তেখেত আছিল আৰু তেখেতে এটো কি কৰিছিল উপস্থাপন কৰিছিল Next, by which of the following act the first step taken by the British government to control and regulate the affairs of the East India Company in India? So mainly কথাটো হল কি প্ৰথমতে ডাইৰেক্টলি কন্ট্ৰোল কৰা ব্ৰিটিছ গভৰ্ণমেণ্টে কন্ট্ৰোল নকৰিছিলে সো মেইনলি ইষ্ট ইণ্ডিয়া কোম্পানী আমি হেতুটো গম পাওঁ ইষ্ট ইণ্ডিয়া কোম্পানী EIC তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আহিছিলে আৰু আমাৰ যেতিয়া ভাৰতত তেওঁলোক যেতিয়া আহিলে ভাৰতৰ অহাৰ পিছত কি হ'ল যে তেওঁলোকে যেটো মানে তেওঁলোকে ইয়াত যিখিনি কাম কৰিব যিখিনি তেওঁলোকৰ ডিসিশন লব এটো তেওঁলোকে লৈ আহিছিল কিন্তু অফিশিয়ালি ব্ৰিটিছ গভৰ্ণমেণ্টে অৰ্থাৎ ব্ৰিটিছৰ ফালৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰা নাছিলে তেওঁলোকক নিয়ন্ত্ৰণ বা তেওঁলোকক কন্ট্ৰোল কৰা নাছিলে ৰেগুলেট কৰা নাছিলে ঠিক আছে তো যেতিয়া তেওঁলোকে ফাইনালি ফাৰ্স্ট ডিসাইড কৰিলে যে আমি ব্ৰিটিছ গভৰ্ণমেণ্টে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিব বুলি ডিসাইড কৰিলে আৰু তেতিয়া তেওঁলোকে এখন এক্ট পাস কৰিছিলে আৰু সেই এক্টখনৰ নাম কি আমাক হেতু সুধিছে তো ইয়াৰ ভিতৰত আমাৰ আনসাৰটো হৈছে অপচন নম্বৰ এ হেতু হৈছে ৰেগুলেটিং এক্ট 1773 তো মেইনলি ৰেগুলেটিং এক্ট 1773 ত আমাৰ বহুত কিছুমান কথা আছে প্ৰথম কথাটো আমি গম পালো যে কন্ট্ৰোল এণ্ড ৰেগুলেট কৰিবলৈ তেওঁলোকে প্ৰথমে ষ্টাৰ্ট কৰিছিল ব্ৰিটিছ গভৰ্ণমেণ্টে তাৰ পিছত তেওঁলোকে গভৰ্ণৰ জেনেৰেল বুলি এটা পোষ্ট উলিয়াইছিল প্ৰথমবাৰৰ কাৰণে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পোষ্ট তেওঁলোকে উলিয়ালে ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ বেংগল এটা বেংগল প্ৰথমে হ'ব তো বেংগল এই পোষ্টটো তেওঁলোকে প্ৰথমবাৰ এই মানে এক্টখন ইউজ কৰি পেলাই এই পোষ্টটো ক্ৰিয়েট কৰিছিল আৰু প্ৰথমজন আমাৰ যিজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল কোন আছিল ৱাৰেন হেষ্টিংছ এটো আমি সকলো জানো তাৰ পিছত আৰু এই এক্টখনে আমাক কি দিলে আৰু এই এক্টখনে সুপ্ৰিম কোৰ্টৰ স্থাপন কৰিছিল 1774
1774 অবভিয়াছলি এখন মানে 1773 এক্টটো আহিছিলে কিন্তু স্থাপন হৈছিলে 1774 সুপ্ৰিম কোৰ্ট ক'ত হৈছিলে কেলকাতা ওকে সো এই ৰেগুলেটিং এক্টখনৰ মেইনলি এইকেইটা আমাৰ প্ৰভিজন আছিলে নেক্সট কুৱেশ্যন নম্বৰ 6ত আমাক এটাই সুধিছে আমি অলৰেডি ডিসকাস কৰিলো যে কোনখন এক্টৰ আন্ডাৰত কি কৰা হৈছিলে সুপ্ৰিম কোৰ্টৰ স্থাপন কৰা হৈছিলে কলকাতাত আৰু হেতু আমি অলৰেডি পাইছো ৰেগুলেটিং এক্ট 1773 ইয়াত আমাক কৈছে হুইচ এমং দ্য ফলোইং আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যে আমাৰ ভাৰতৰ যিখন সংবিধান আছে কোনটো আৰ্টিকলৰ অনুসৰি এম্পাৱাৰ্ছ দ্য গভৰ্ণৰ টু ইছ্যু অৰ্ডিনেন্স তো অৰ্ডিনেন্স মানে হয় কি অৰ্ডিনেন্স কেতিয়া পাছ কৰিব পাৰে গভৰ্ণৰ মেইনলি তো হেতু কৰিব পাৰে কেতিয়া যেতিয়া ষ্টেট লেজিসলেচাৰ যেতিয়া সেশনত নাথাকে হয়নে ষ্টেট লেজিসলেচাৰ যেতিয়া সেশনত নাথাকে আৰু কেতিয়া কৰিব পাৰে যেতিয়া তেওঁ এটো মানে যদি তেওঁ অনুভৱ কৰে যে এটো মানে নেসেসাৰী বুলি যদি দিবলগীয়া হয় মানে ইমাৰ্জেন্সি ক্ষেত্ৰত ইমিডিয়েট একচন যদি লাগে তেতিয়া তেওঁ অৰ্ডিনেন্স পাস কৰিব পাৰে তো অৰ্ডিনেন্স মানে হৈছে কি এখন সাপোজ এখন এক্ট বুলি ধৰি লওক যিখন তেওঁ পাস কৰিব পাৰে কিন্তু তাৰ কিছুমান নিয়ম আছে যে এখন অৰ্ডিনেন্স কিমানৰ পৰা কিমান সময়লৈকে থাকিব আৰু কেনেকৈ এটো আৰু এক্সটেন্ড কৰিব পৰা যায় আৰু কিছুমান নিয়ম আছে যিখিনি আমি ডিটেইলছত অলৰেডি আলোচনা কৰি থৈছো ঠিক আছে তো মেইনলি অৰ্ডিনেন্স হৈছে এনেকুৱা এখন এক্ট যিখন কি কৰিব পাৰে গভৰ্ণৰ পাস কৰিব পাৰে আৰু গভৰ্ণৰে পাস কৰিব পাৰে কেতিয়া পাস কৰিব পাৰিব যদি আমাৰ যিখন আমাৰ বিধানসভাত যদি আমাৰ কোনো ধৰণৰ সেশন চলি থকা নাই কাৰণ যদি সেশন চলি থাকে তেতিয়াতো মানে গভৰ্ণৰৰ কোনো কথাই নাই তেতিয়াতো আমাৰ যদি সেশন চলি থাকে তাততো আমাৰ কি থাকিব চৰকাৰ থাকিবই হয়নে কিন্তু যদি তাত সেশন চলি থকা নাই যদি তাত গ্যাপ হৈ আছে বিধানসভা যদি খালী হৈ আছে তেনে ক্ষেত্ৰত কি কৰিব পাৰে গভৰ্ণৰে অৰ্ডিনেন্স ইস্যু কৰিব পাৰে আৰু যদি তেওঁ কেতিয়া কৰিব পাৰিব যদি তেওঁ এটো যদি এনেকুৱা যদি তেওঁৰ লাগে যদি ইমিডিয়েট একচন ল'বলগীয়া হয় তেনে ক্ষেত্ৰত তেওঁ মানে অৰ্ডিনেন্স পাস কৰিব পাৰে এই আৰ্টিকল হৈছে আৰ্টিকল 213 অপচন নম্বৰ সি আৰ্টিকল 213 ইয়াত আৰু এটা কথা কোৱা হৈছে যে দিস পাৱাৰ এলাউজ দ্য গভৰ্ণৰ টু টেক ইমিডিয়েট লেজিসলেটিভ একচন যেটো কথা মই অলৰেডি আপোনালোকক কৈছো নেক্সট when was the third tier added to Indian federal system third tier system মানে ইয়াত কোনটো কথা কোৱা হৈছে যে আমাৰ যেটো আমাৰ জেনেকৈ মানে গভৰ্ণমেন্ট যেটো আমাৰ গভৰ্ণৰ যেটো মানে সিস্টেম থাৰ্ড টিয়াৰ সিস্টেম মানে জেনেকৈ ধৰি লওক আমাৰ কি আছিলে যে আমাৰ পঞ্চায়তী ৰাজ সিস্টেম আছে যেটো আপোনালোকক মই অলৰেডি কৈ থৈছো পঞ্চায়তী ৰাজ সিস্টেম আছে আৰু মানে আমাৰ নগৰ ক্ষেত্ৰত নগৰপালিকা মিউনিসিপালিটিৰ ক্ষেত্ৰত হয়নে তো হেতু কেতিয়া এড কৰা হৈছিলে হেতু 73rd এমেন্ডমেন্ট আৰু 74th এমেন্ডমেন্ট এই দুটা কৰা হৈছিলে আৰু এটো কেতিয়া কৰা হৈছিলে 1992 আমি এই দুটা বস্তু এড কৰিছো ঠিক আছে এটো এয়া লিখা আছে যে পঞ্চায়তৰ ৰুৰালৰ ক্ষেত্ৰত গাঁৱৰ ক্ষেত্ৰত পঞ্চায়ত আছে আমাৰ আৰবানৰ ক্ষেত্ৰত আমাৰ কি আছে মিউনিসিপালিটিজ আছে আৰু এটো 3 টিয়াৰ সিস্টেম আছে যেনেকৈ প্ৰথমে আমাৰ কি থাকে আমাৰ ব্লক থাকে প্ৰথমে পঞ্চায়ত থাকিব তাৰপিছত ব্লক থাকিব তাৰপিছত জিলাত আমাৰ জিলা থাকিব হয়নে জিলা পৰিষদ থাকিব তো কথাটো তেনেকুৱা Next, on the basis of the criterion issued by the Election Commission of India, what is the minimum number of states in which a political party must be recognized to be termed as national party? So, যিকোনো এটা পাৰ্টি যদি আপুনি ননকে এটা পাৰ্টি এটা খুলিছে আৰু সেই পাৰ্টিটো খুলিবলৈ আপুনি বেলেগ আপুনি ষ্টেটাছ পাব সাপোজ কিছুমান পাৰ্টিয়ে ষ্টেট পাৰ্টি হিচাপে পাব কিছুমান পাৰ্টিয়ে ৰিজিয়নেল পাৰ্টি হিচাপে পাব হয়নে ৰিজিয়নেল পাৰ্টি দেন ষ্টেট পাৰ্টি তাৰপিছত নেশ্যনেল পাৰ্টি হিচাপে পাব তো এইখিনি পাবলৈ কিছুমান ক্ৰাইটেৰিয়া আছে যিখিনি কোনে ইস্যু কৰিছে যিখিনি কাৰ গাইডলাইন হিচাপে আছে সেইখিনি হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সো কোনোবা এটা পাৰ্টি নেশ্যনেল পাৰ্টি হ'বলৈ কি হ'ব লাগিব সেইটো আমাক সুধিছে বা কেইখন ইয়াত আমাক কুৱেশ্যনটো সুধিছে যে মিনিমাম নাম্বাৰ অফ ষ্টেট যে কোন মানে কিমান নাম্বাৰখন ৰাজ্যই অনুমোদন জনাব লাগিব যে হয় এটো নেশ্যনেল পাৰ্টি হয় তো মেইনলি নেশ্যনেল পাৰ্টি হ'বলৈ আমাৰ ইয়াৰ আনসাৰটো হৈছে 4 চাৰিখন ষ্টেট তো নেশ্যনেল পাৰ্টি হ'বলৈ আমাক কি লাগিব 6% ভ্যালিড ভোট লাগিব এই যিখন লোকসভা বা আমাৰ এছেম্বলি ইলেকশ্যনত ঠিক আছে মিনিমাম 4খন ষ্টেট বা তাতকৈ অৰ মোৰ মিনিমাম 4খন ষ্টেট লাগিব মানে বিধানসভাত ষ্টেট লেজিসলেটিভ এছেম্বলি বা আমাৰ লোকসভাত কি লাগিব মানে মিনিমাম 6% ভ্যালিড ভোট লাগিব ঠিক আছে আৰু বা আমি এটো ক'ব পাৰো আৰু এটলিষ্ট 4খন লোকসভা সিট তেওঁলোকে জিকিব লাগিব 4টা লোকসভা সিট তেওঁলোকে কি কৰিব লাগিব এই পাৰ্টিতে মানে জিকিব লাগিব সাপোজ এক্স নম্বৰ এটা পাৰ্টি আমি খুলিলো তো এক্স নম্বৰ পাৰ্টিটোৱে 4খন লোকসভা সিট জিকিব লাগিব বা 6% ভ্যালিড ভোট পাব লাগিব ষ্টেট লেজিসলেটিভ এছেম্বলি বা ধৰি লওক লোকসভা ইলেকশ্যনত মানে আৰু 4খন ষ্টেটত 4খন বা তাতকৈ বেছি ষ্টেটত মিনিমাম 4খন হ'ব লাগিব বা আমি এটো ক'ব পাৰো যে 2% যদি লোকসভাৰ যিমান সিট আছে লোকসভাৰ সিটৰ 2% সিটটো যদি তেওঁলোকে হেই মানে পাৰ্টিটোৱে যদি পায় এটলিষ্ট 3খন ষ্টেটত
মিনিমাম 3 ষ্টেটত যদি পায়, 3খন ৰাজ্য যদি পায়, তেনেহ'লেও আমি তেনেহ'লেও সেই যিটো আমাৰ পাৰ্টি আছে সেই পাৰ্টিটোক নেশ্যনেল পাৰ্টি হিচাপে গণ্য কৰা হ'ব। ঠিক আছে? নেক্সট ইয়াত আমাক সুধিছে পলিটিকেল পাৰ্টিজ ৰিকগনাইজ এজ ৰিজিয়নেল পাৰ্টি। আমি নেশ্যনেল পাৰ্টিৰ বিষয়ে চালোঁ, এতিয়া ৰিজিয়নেল পাৰ্টি হ'বলৈ আমাক কি ক্ৰাইটেৰিয়া লাগিব, হয়নে? আৰু ইয়াৰ আনচাৰটো হৈছে 6% ভোট লাগিব। 6% ভোটছ ইন দ্য ষ্টেট, ইদাৰ ইন লোকসভা অৰ ইন এছেম্বলি ইলেকশ্যন। তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 6%। এইটো ৰিজিয়নেল পাৰ্টি হ'ব। নেক্সট, which of the following is concerned with 61st amendment of the Indian Constitution? মেইনলি আমাক সুধিছে যে যিটো 61 61তম যিটো সংশোধন আইন আছিলে সেইখন কিহৰ লগত জড়িত। সেইটো আমাক কি কৰিছিলে? সেইটো আমাক কৰিছিলে যে lowering the age of voters। তাৰমানে প্ৰথমে ভোটাৰ্ছ ভোটিং আমি এতিয়া আমি ভোট কিমান বয়সলৈ দিব পাৰোঁ? 18 বছৰ, কিন্তু প্ৰথমে সেইটো কিমান আছিলে? 21 বছৰ আছিলে। তাৰপিছত সেইটো কি হৈ গ'ল? 18 বছৰলৈ কমাই দিয়া হ'ল। আৰু সেইটো কোনটো সংশোধনী আইন হিচাপে কৰা হৈছিলে? 61st Amendment ইউজ কৰি পেলাই কৰা হৈছিল। Next, the Delimitation Commission is set up by Parliament as per which article of the Constitution? মোটা হ'ল Delimitation Constitution মানে কি? যেতিয়া সেন্সাস হয় আৰু ইলেকশ্যনৰ আগত কি কৰা হয়, সেন্সাস হোৱাৰ পিছত কি কৰা হয় যে যিবিলাক বাউণ্ডাৰী থাকে, যে যিবিলাক আমাৰ LAC বুলি আমি যিটো কওঁ, যে আপোনাৰ যিটো বিধানসভা আপোনাৰ যি সমষ্টি আছে, সেই সমষ্টিটোৰ কি কৰা হয়, কিছুমান চেঞ্জেছ কৰা হয়, কিছুমান বাউণ্ডাৰীৰ লগত চেঞ্জেছ কৰা হয়। ছাপোজ এতিয়া এটো যেনিবা ইয়াত আছিলে, এইটো ALAC, এইটো BLAC, এইটো A নামৰ সমষ্টি, এইটো B নামৰ সমষ্টি, কিন্তু এইটো ডিলিমিটেশ্যন কৰিলে কি হ'ব, এইটো তেওঁলোকে এইটো চেঞ্জ কৰিব পাৰে। ছাপোজ এইটো A হৈ যাব, এইটো B হৈ যাব, ঠিক আছে, বা এইটো B হৈ যাব, এইটো A হৈ যাব। তো মেইনলি তেওঁলোকে বাউণ্ডাৰীৰ লগত ৰিএডজাষ্টমেণ্ট কৰিব পাৰে ডিলিমিটেশ্যন কমিশ্যনে। ঠিক আছে, অ'কে। তো মেইনলি আমাক সুধিছে যে এইটো যিখন কমিশ্যন ছেট আপ কৰা হৈছিলে, সেই কমিশ্যনখন ছেট আপ কৰোঁতে কোনটো আৰ্টিকল ইউজ কৰা হৈছিলে সেইটো আমাক সুধিছে। তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 82 নম্বৰ আৰ্টিকল ইউজ কৰা হৈছিলে। তো ইয়াত সেইটোৱে লিখা আছে, পাৰ্লিয়ামেণ্ট ইনেক্টছ এ ডিলিমিটেশ্যন এক্ট আফটাৰ ইচ চেন্সাছ। তো চেন্সাছৰ পিছত কি কৰা হয়, এইখন তেওঁলোকে ইনেক্ট কৰে, এখন এক্ট পাছ কৰে, আৰু সেইখন এক্ট পাছ কৰাৰ পিছত কি হৈ যায় যে তেওঁলোকে কি কৰে, যিটো টেৰিটৰিয়েল যিটো বাউণ্ডাৰী থাকে, সেই বাউণ্ডাৰীটো তেওঁলোকে কি কৰে, ৰিএডজাষ্ট কৰে। Based on 84th Amendment, the current delimitation is largely based on বৰ্তমানৰ যিটো delimitation আছে সেইটো 2001 চেন্সাছৰ মতে হৈ আছে, and is expected to updated following the first census after 2026. ইয়াৰ পিছত আমাৰ যেতিয়া চেন্সাছ হ'ব আৰু সেইটো আমি সেই নতুন যিটো চেন্সাছ হ'ব সেইটোৰ ওপৰত বেছ কৰি পেলাই তাৰপিছত এই ডিলিমিটেশ্যন প্ৰচেছটো তেওঁলোকে আকৌ কৰিব। নেক্সট, the directive principles are in the nature of the DPSP কি হয় সেইটো আমাক সুধিছে। আমি DPSP জানো, মেইনলি DPSP কি হয়, এনফৰ্চেবল নহয়। আমি DPSP যদি আমি কোনোবাই পোৱা নাই, DPSP আমাৰ ক'ৰ পৰা ক'লৈকে আছে, আৰ্টিকল 30 ক'ৰ পৰা আছে, 36ৰ পৰা 51লৈকে। তো 36ৰ পৰা 51লৈকে যিখিনি আছে সেইখিনি যদি আমি পোৱা নাই, আমি গৈ পেলাই কোৰ্টত কমপ্লেইন কৰিব নোৱাৰোঁ, যিখিনি আমাক চৰকাৰে দিয়া নাই বা কোনোবাই আমাৰ পৰা লৈ লৈছে। তো মেইনলি এইখিনি এনফৰ্চেবল নহয়, কোৰ্ট অফ ল'ত এনফৰ্চেবল কৰিব পৰা নাযায়। তো মেইনলি ইয়াৰ যিটো আনচাৰ এইটো আমাক কি কৈছে যে এইটো আমাৰ DPSP কেনেকুৱা ধৰণৰ নেচাৰৰ হয়। তো DPSP কেনেকুৱা ধৰণৰ নেচাৰ, ইনষ্ট্ৰাকশ্যন টু দ্য গভৰ্ণমেণ্টক এইখিনি কি কৰা হৈছে, ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, হয়নে? যেনে ইয়াত সেইটোৱে ইয়াত লিখা আছে যে এইটো নন জাষ্টিচিয়েবল, যে আমি কোৰ্টত গ'লে আমাক জাষ্টিচ দিব নোৱাৰে বা কোনো ধৰণৰ এনফৰ্চ কৰিব নোৱাৰে কোনে। Which principles among the following was added to the directive principle of state policy? DPSP কোনটো এড কৰা হৈছিলে 42nd Amendment ইউজ কৰি পেলাই, তলৰ কোনটো এড কৰা হৈছিলে? তো এইটো হৈছে কি, ইয়াত হৈছে কোনটো এড কৰা হৈছিলে, পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ দ্য ইণ্ডাষ্ট্ৰিজ। তাৰমানে আমাৰ ইণ্ডাষ্ট্ৰীবিলাকত কি থাকে, ছাপোজ এটা কোম্পানী আছে, এটা ফেক্টৰী আছে, তাত কি থাকিব, তাত আমাৰ এমপ্লয়িজ থাকিব। এতিয়া যদি সেই ইণ্ডাষ্ট্ৰিটোৱে যদি কিবা ডিচিশ্যন লয়, সেই ডিচিশ্যন লওঁতে আগতে কি কৰা হৈছিলে, এইটো ছাজেষ্ট কৰা হৈছে, এইটো কোৱা হৈছে যে ৱৰ্কাৰ্ছসকলক, এমপ্লয়ীসকলকো কি কৰা হৈছে, যাতে তেওঁলোকে সেই ডিচিশ্যন মেকিঙত পাৰ্টিচিপেট কৰিবলৈ দিয়ে। নহ'লে বোলে কিবা এটা ডিচিশ্যন ল'লে ৱৰ্কাৰখিনিয়ে গমেই নাপালে। ছাপোজ ইয়াতে যেনিবা কিবা টাইমিং এটা চেঞ্জ কৰি দিলে, যে ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা 5টা বজাৰ পৰা ডিউটি আছে, তো সেইটো গমেই নাপায়, আগতে 8টা বজাত কৰি আছে। তো সেইটো তেনে ক্ষেত্ৰত কিছুমান প্ৰব্লেম হ'ব পাৰে। Next, fundamental duties were included in the Constitution of India on the recommendation of, এইটো অলৰেডি মই কৈ দিছোঁ, এইটো হৈছে কি আমাৰ স্বৰ্ণ সিং কমিটি, অপশ্যন নম্বৰ চি, যে আমি স্বৰ্ণ সিং কমিটিয়ে ৰেকমেণ্ড কৰাৰ পিছত আমি ফাণ্ডামেণ্টেল ডিউটিজ, মৌলিক কৰ্তব্যসমূহ আমি এড কৰিছোঁ ভাৰতৰ সংবিধানত।
The power to inquire into and decide all doubts and disputes arising out of election of the president. ইয়াত আমাক কি কৈছে যে কেতিয়াবা ৰাষ্ট্ৰপতি নিৰ্বাচনত বা উপৰাষ্ট্ৰপতি নিৰ্বাচনত কি হ'ব পাৰে কিছুমান ডাউট হ'ব পাৰে কিছুমান ডিসপিউট হ'ব পাৰে কিছুমান খেলিমেলি হ'ব পাৰে কিছুমান বিবাদ হ'ব পাৰে তো সেইখিনি হলে কোনে সলভ কৰিব তো সেইটো কমপ্লিটলি কাৰ ওচৰত আছে সেইটো ক্ষমতা সেইটো হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অপচন নম্বৰ সি আৰু এইটো আৰ্টিকল 71 ত আছে Question number 17 আমাক কৈছে power to grant pardons are enjoyed by which of the following constitutional authorities তো কোনে ক্ষমা কৰিব পাৰে সেইটো আমাক সুধিছে এইটো আৰু একেবাৰে অলৰেডি আপোনাক মই কৈছো এই আনসাৰটো আছে অপচন নম্বৰ বি প্ৰেসিডেন্ট হ'ব পাৰে বা নহলে গভৰ্ণৰৰ ওচৰতো পাৱাৰ থাকে কিন্তু প্ৰেসিডেন্টে মৃত্যুদণ্ডক মাফ কৰিব পাৰে কিন্তু গভৰ্ণৰ মৃত্যুদণ্ডক মাফ কৰিব নোৱাৰে Who was the president of India at the time of proclamation of emergency in the year 1975 তো 1975 যেতিয়া কি হৈছিলে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে তেতিয়া কোন আছিলে প্ৰেসিডেন্ট হেতুৱে আমাক সুধিছে সিম্পল কোৱেশ্চন এটো হৈছে অপচন নম্বৰ সি ফাৰুখউদ্দিন আলী আহমেদ তেখেত আছিলে যেতিয়া প্ৰেসিডেন্ট মানে যেতিয়া ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে The resolution of removing vice president remove কৰিব পৰা যেটো মানে resolution যেটো মানে প্ৰক্ৰিয়া start হ'ব এটো can be moved মানে কৰ পৰা start হ'ব এটো আমাক সুধিছে আৰু তাৰ আনসাৰটো হৈছে কি ৰাজ্য সভা alone ৰাজ্য সভাৰ পৰা start হ'ব কাৰণ ভাইস প্ৰেসিডেন্ট তো আমাৰ লোকসভাটোৰ কোনো হেৰি নাই তো মানে ভাইস প্ৰেসিডেন্ট থাকে ক'ত ভাইস প্ৰেসিডেন্টে কি কৰে ভাইস প্ৰেসিডেন্টে কি কৰে যে এক নম্বৰ কথা হৈছে তেওঁ এক্টিং প্ৰেসিডেন্ট হিচাপে কাম কৰিব যদি প্ৰেসিডেন্ট মানে এবসেন্ট থাকে বা কিবা কাৰণত প্ৰেসিডেন্টে নিজৰ ডিউটি দিব পৰা নাই তেতিয়া তেওঁ এক্টিং প্ৰেসিডেন্ট হিচাপে কাম কৰিব আৰু মেইনলি ভাইস প্ৰেসিডেন্টৰ কি চলায় তেওঁ ৰাজ্যসভা চলায় মানে তো সেইকাৰণে ৰাজ্যসভাৰ ক্ষেত্ৰত যিহেতু তেওঁ ৰাজ্যসভাৰ কাৰণে তেওঁ দায়বদ্ধ সেইকাৰণে ৰাজ্যসভাই কি কৰিব পাৰে তেওঁ মানে যদি তেওঁক আঁতৰাবলগীয়া হয় তেতিয়াহ'লে ৰিজলিউচন কোনে মানে ক'ৰ পৰা ষ্টাৰ্ট হ'ব ৰাজ্যসভাৰ পৰা ষ্টাৰ্ট হ'ব বা ৰাজ্যসভা একলে ষ্টাৰ্ট কৰিব এটাই লিখা আছে A resolution to remove the Vice President of India must be initiated and passed by Rajya Sabha. তো প্ৰথমতে Council of State বা Rajya Sabha পৰা কি হ'ব start হ'ব with an effective majority তো effective majority প্ৰথমে পাস হ'ব লাগিব তাৰ পিছত এখন পাস হোৱাৰ পিছত কি হ'ব agreed to by the Lok Sabha তাৰ পিছত লোকসভালৈ যাব with a simple majority পাস হ'লে হ'ব simple majority মানে 1/2 50% মানে 50% কে বেছি requiring a minimum of 14 days advance notice before moving the motion তাৰ মানে এডভান্স নোটিস দিব লাগিব যে আমি এনেকুৱাখন মোশন মানে এনেকুৱাখন মোশন চলি আছে ৰিমুভ কৰিব লাগিব ভাইস প্ৰেসিডেন্টক কি ক'ব লাগিব নোটিস এডভান্স নোটিস দিব লাগিব যে যাতে তেওঁ ক্লিয়াৰিফিকেশন দিব পাৰে যে কিয় তেওঁ ৰিমুভ কৰা হৈছে বা মানে কিবা মিছ আন্ডাৰষ্টেণ্ডিং হ'ব পাৰে তো তেনেকুৱা ধৰণৰ কথা The first non-Congress government at the center was led by প্ৰথমটো non-Congress government কেতিয়া চেণ্টাৰত মানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ non-Congress government কোনে প্ৰথমবাৰ কেতিয়া আহিছিলে বা তাৰ লিডাৰ কোন আছিলে সেইটো আমাক সুধিছে এই আনসাৰটো হৈছে কি অপচন নম্বৰ বি মোৰাৰজী দেশাই তো মেইনলি non-Congress government চেণ্টাৰত আহিছিলে মোৰাৰজী দেশাইৰ লিডাৰশ্বিপত তেখেত প্ৰাইম মিনিষ্টাৰ হৈছিলে মেইনলি কেতিয়া হৈছিলে মাৰ্চ 24 1977 ত আৰু তেখেতে ফলোইং দ্য ভিক্টৰী অফ জনতা পাৰ্টি ইন দ্য 1977 তাৰপিছত হুইচ এণ্ডেড থাৰ্ড ইয়াৰ্ছ অফ কংগ্ৰেছ ৰুল তো মানে বস্তুটোৱে সেইটোৱে আৰু তেখেতে জিকিলে আৰু তেতিয়া non-Congress government আহি গ'ল ঠিক আছে তো ইমানখিনি আছিলে আজি আমি 20টা কুৱেশ্যন ডিসকাস কৰিলো আমি আগলৈ এনেকৈ কুৱেশ্যন ডিসকাস কৰি যাম আই হোপ আপোনালোকে আমি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পালে যদিহে কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেন্ট সেকশ্যনত জনাব পাৰে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পিডিএফটো মই তাত দি দিম আৰু আমি আগলৈ এনেকুৱা ক্লাছ কৰি যাম সাবস্ক্ৰাইব ফৰ মোৰ গুড নাইট এণ্ড টেক কেয়াৰ